Good morning, students. Tele education তোমালোক সকলোকে স্বাগতম। Students, আমি আমাৰ আগৰটো ক্লাছত last classত practical geometry বুলি chapterটোৰ ওপৰত অধ্যয়ন কৰিছিলো। মনত আছে নহয়? তাতে আমি কি বস্তু পঢ়িছিলো বাৰু? আমি কিছুমান শৰ্ত চাইছিলো যিবোৰ conditions use কৰি ব্যৱহাৰ কৰি আমি কিছুমান অদ্বিতীয় ত্ৰিভুজ অংকন কৰিব পাৰো। হয়নে? বিধিবোৰ কি আছিলে? বাহু বাহু বাহু, বাহু কোণ বাহু, কোণ বাহু কোণ আৰু RHS। হয়নে? চাৰিটা বিধি ব্যৱহাৰ কৰি আমি অদ্বিতীয় ত্ৰিভুজ এটা অংকন কৰিব পাৰো। ত্ৰিভুজৰ অংকনৰ পিছতে আমি কি আৰু চতুৰ্ভুজৰ অংকনৰো বহুতো কন্ডিশনস আছিলে, হয়নে? আমি আমাৰ লাষ্ট ক্লাছত মাত্ৰ আমি কন্ডিশনস বোৰহে চালো। আজি আমি সেই কন্ডিশনস বোৰ ব্যৱহাৰ কৰি কিছুমান অংক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। ওকে? সো ৰেডি নে তোমালোক ক্লাছৰ বাবে? ওকে। সো ক্লাছৰ আৰম্ভণিতে এটা MCQ কৰিবানে? তোমালোকক লাষ্ট ক্লাছ যি পঢ়োৱা হৈছিলে তাৰে ওপৰত এটা প্ৰশ্ন সুধিম। তোমালোকে ক্লিকাৰ ডিভাইচটো ব্যৱহাৰ কৰি আমাক উত্তৰটো জনাবা। ওকে? সো প্ৰশ্নটো হ'ল এটা চতুৰ্ভুজত কেইটা অংশ থাকে? আমি এটা চতুৰ্ভুজৰ বিষয়ে পঢ়িছিলো লাষ্ট ক্লাছত আৰু কেইটা অংশ থাকে সেই কথাটো তোমালোকক জনোৱা হৈছিলে। গতিকে শুদ্ধ উত্তৰ চাৰিটা অপচন দিয়া আছে। ইয়াৰে ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ হয়। গতিকে তাৰ বাবে তোমালোকক 10 সেকেন্ডৰ সময় পৰ্যাপ্ত হ'বনে? গতিকে 10 সেকেন্ডৰ সময় দিও। ওকে? স্টাৰ্ট। সময় সমাপ্ত হ'ল। উত্তৰ দিলানে তোমালোকে? এতিয়া জানিব বিচাৰিছানে শুদ্ধ উত্তৰ কোনটো হয়? Yes, option D টো শুদ্ধ উত্তৰ হয়। প্ৰায় সকলোৱে উত্তৰটো দিব পাৰিছা, হয়নে? ওকে, আৰু তোমালোকৰ মাজত দেখিছা নহয় কোনে কোনে উত্তৰ দিব পাৰিছা? ওকে। সো এতিয়া আমি আমাৰ প্ৰথমটো চতুৰ্ভুজ অংকন কৰিবলৈ চেষ্টা কৰো। ওকে? সো প্ৰথম আমি জানো চাৰিটা বাহু আৰু এডাল কৰ্ণ দিয়া থাকিলে চতুৰ্ভুজ অংকন কৰিবলৈ সম্ভৱ। হয়নে? এতিয়া আমি এই কন্ডিশনছটোৰ নিচিনাকৈ এটা প্ৰশ্ন লৈ লৈছো। ABCD চতুৰ্ভুজ অংকন কৰা যেতিয়া AB is equal to 5 centimeter, BC is equals to 3 centimeter, CD is equals to 5 centimeter, AD is equal to 4 centimeter আৰু কৰ্ণ AC is equal to 6 centimeter. গতিকে এই কন্ডিশনটো নিচিনা হয়নে? চাৰিটা বাহু আৰু এডাল কৰ্ণৰ জোখ তোমাক দিয়া আছে আৰু তোমাক কৈছে যে এটা চতুৰ্ভুজ অংকন কৰিব লাগে। ৰাইট? গতিকে কেনেকে কৰিবা? আমাৰ ফাৰ্ষ্ট কামটো হৈছে এটা ৰাফ ডায়াগ্ৰাম বনাই লোৱা। ওকে? দুটা চিত্ৰ এটা বনাই লোৱা। গতিকে আমি সকলোৱে চতুৰ্ভুজ অংকন কৰিব জানো আৰু ইয়াৰে চাৰিটা বিন্দুক আমি A, B, C, D বুলি নাম দি লৈছো। ওকে? এতিয়া প্ৰশ্নত দিয়া আছে AB is equals to 5 centimeter. গতিকে আমাৰ AB 5 centimeter বুলি আমি ধৰি লৈছো। ওকে? ঠিক তেনেকৈ BC দিয়া আছে 3 centimeter. গতিকে 3 centimeter ধৰি ললা। ঠিক তেনেকৈ CD দিয়া আছে 5 centimeter. AD দিয়া আছে 4 centimeter. আৰু কৰ্ণ দিয়া আছে AC. গতিকে A আৰু C সংযোগ কৰিব লাগিব। হয়নে?
So AC সংযোগ কৰি দিয়া আৰু তাৰ জোখ কিমান 6 centimeter right গতিকে আমাৰ ওচৰতে rough diagram টো আছে এতিয়া rough diagram টোৰ সহায়ত আমি আসল চতুৰ্ভুজটো okay যোনটো শুদ্ধ চতুৰ্ভুজ আমি হেতু অঙ্কন কৰিব চেষ্টা কৰিব লাগিব তুমি যদি AB BC CD আৰু DA চাৰিটা জোখ দিয়া আছে হয়নে কিন্তু তুমি যদি AB আঁকা আৰু AB আঁকিলা 5 cm এটা যদি তুমি BC টো আঁকিব খোজা BC টো তুমি 3 cm জোখ লবা ঠিকই কিন্তু BC এনেকৈ 3 cm হ'ব বা এই ধৰণে 3 cm হ'ব পাৰে হয়নে কিন্তু BC আমি এটা definite এটা directionত হে আমি আঁকিব লাগিব হয়নে এতিয়া আমি সেই directionটো কেনেকৈ গম পাম এই দিশটো সো তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে ABC ত্ৰিভুজটো অঙ্কন কৰিব লাগিব ওকে তেতিয়া আমি গম পাম যে C বিন্দুটো কোনখিনিত অৱস্থিত হ'ব লাগিব ঠিক আছে C বিন্দুটো ইয়াতো অৱস্থিত হ'ব পাৰে C বিন্দুটো ইয়াতো অৱস্থিত হ'ব পাৰে এটা নিৰ্দিষ্ট জেগাতহে অৱস্থিত হ'ব সো সেই জেগাটো উলিয়াবৰ বাবে আমি প্ৰথমতে ABC ত্ৰিভুজটোহে অঙ্কন কৰিব লাগিব ওকে সো ABC ত্ৰিভুজটো আমি কেনেকৈ অঙ্কন কৰিব পাৰিম আমি AB ৰ মান জানো 5 cm BC ৰ মান জানো 3 cm আমি AC ৰ মান জানো 6 cm গতিকে আমি SSS এই বিধিটো ব্যৱহাৰ কৰি এই ত্ৰিভুজটো অঙ্কন কৰিব পাৰিম হয়নে যাৰ ফলত আমি C বিন্দুটো পাব পাৰিম ওকে গতিকে প্ৰথমতে ABC ত্ৰিভুজটো অঙ্কন কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আমি আকৌ ADC ত্ৰিভুজটো অঙ্কন কৰিম এবাৰ কিহৰ বাবে যাতে আমি D বিন্দুটো পাব পাৰো ওকে সিমিলাৰলি D বিন্দুটো তোমাৰ বেলেগ এটা জায়গাটো থাকিব পাৰে কিন্তু তোমাক D বিন্দুটো ইয়াতে লাগিব তো তাৰ বাবে তুমি এই ত্ৰিভুজটো অঙ্কন কৰিব লাগিব ওকে তো প্ৰথম ত্ৰিভুজটো অঙ্কন কৰিবৰ বাবে আমি AB প্ৰথমতে অঙ্কন কৰি লব লাগিব আৰু AB জোখ কিমান 5 cm গতিকে তুমি এটা যিকোনো দৈৰ্ঘ্যৰ এডাল লাইন আঁকিলা এডাল ৰেখা আঁকিলা তাৰে পৰা তুমি AB = 5 cm কম্পাছটোৰ সহায়ত স্কেলৰ পৰা 5 cm জুখি ললা এইদৰে দেখিছা সকলোৱে কম্পাছ ব্যৱহাৰ কৰিব জানা হয়নে ওকে সো 5 cm জুখি ললা দেখিছানে 0 ৰ পৰা 5 লৈকে 5 cm 0 ৰ পৰা 1 লৈকে 1 cm 1 ৰ পৰা 2 লৈকে 2 2 ৰ পৰা 3 লৈকে 3 3 ৰ পৰা 4 লৈকে 4 cm 4 ৰ পৰা 5 লৈকে 5 cm সকলোৱে জানা নহয় স্কেলত কিদৰে জুখিব পাৰি ওকে যোনফালে মিহি মিহি আঁচ আছে সেইফালে সেন্টিমিটাৰ হয় ওকে সো 5 cm জুখি ললা আৰু বিন্দু দুটা নাম দি লোৱা A আৰু B এতিয়া আমি অঙ্কন কৰিম ABC ত্ৰিভুজ আৰু আমাক C বিন্দুটো লাগিব হয়নে গতিকে প্ৰথমতে A বিন্দুটো কেন্দ্ৰ কৰিবা আৰু A বিন্দুটোৰ পৰা C বিন্দুটোৰ দূৰত্ব আমি জানো 6 cm হয়নে গতিকে এবাৰ A বিন্দুক কেন্দ্ৰ কৰি তুমি এটা চাপ আঁকিবা আৰু সেই চাপডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব কম্পাছৰ দৈৰ্ঘ্য 6 cm হ'ব লাগিব ওকে গতিকে এবাৰ 6 cm লৈ লোৱা আৰু A কেন্দ্ৰ কৰি এটা চাপ অঙ্কন কৰা ঠিক আছে নেক্সট এবাৰ B বিন্দুক কেন্দ্ৰ কৰিবা আৰু B বিন্দুক কেন্দ্ৰ কৰিলে এবাৰ কম্পাছ ডালৰ দৈৰ্ঘ্য বা ব্যাসাৰ্ধ কিমান হ'ব 3 cm হ'ব কাৰণ B বিন্দুৰ পৰা C বিন্দুৰ দৈৰ্ঘ্য কিমান তো তাৰ বাবে তুমি এবাৰ কম্পাছৰ ব্যাসাৰ্ধ ল'ব লাগিব 3 cm তো 3 cm ললা দেখিলা যে চাপ দুটাই কটাকটি কৰিছে এটা বিন্দুত
আৰু সেই বিন্দুটোৱে হৈছে আমাৰ C বিন্দুটো ওকে সো তুমি সংযোগ কৰি দিয়া BC সংযোগ কৰা ঠিক তেনেকৈ ACও সংযোগ কৰিলা গতিকে আমাৰ AB BC আৰু AC এই তিনিটা বাহু আমি পাব পাৰিলো এতিয়া আমাৰ থাকি গল কি AD আৰু DC তাৰ বাবে আমাক D বিন্দুটো উলিয়াব লাগিব হয় নে আৰু D বিন্দুটো তুমি আকৌ SSS বাহু মতে এই ত্ৰিভুজটো অঙ্কন কৰিলে পাব পাৰিবা ৰাইট গতিকে এবাৰ কি কৰিবা এবাৰ A কেন্দ্ৰ কৰিবা আৰু A বিন্দুৰ পৰা D বিন্দুৰ দূৰত্ব কিমান 4 সেন্টিমিটাৰ হ'ব 4 সেন্টিমিটাৰ গতিকে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ A বিন্দু কেন্দ্ৰ কৰি এটা চাপ অঙ্কন কৰিলা হয়নে আকৌ তুমি C বিন্দু কেন্দ্ৰ কৰিলা এবাৰ জানা যে C আৰু D ৰ মাজত কিমান হয় দৈৰ্ঘ্যটো 5 সেন্টিমিটাৰ হয় দূৰত্ব 5 সেন্টিমিটাৰ গতিকে এবাৰ C বিন্দু কেন্দ্ৰ কৰি যেটা তুমি চাপ অঙ্কন কৰিবা কম্পাসৰ ব্যাসাৰ্ধ থাকিব লাগিব 5 সেন্টিমিটাৰ ওকে গতিকে আকৌ এটা চাপ অঙ্কন কৰিলা এতিয়া দেখিছা চাপ দুটা এটা বিন্দুত কটাকটি কৰিছে হয়নে আৰু সেই বিন্দুটোৱে হৈছে আমাৰ D বিন্দু গতিকে আকৌ সংযোগ কৰি দিয়া AD আৰু DC so ABCD এটা চতুৰ্ভুজ পাব পাৰিলানে AD দৈৰ্ঘ্য হয় 43 সেন্টিমিটাৰ গতিকে যেনেকুৱা ধৰণৰ চতুৰ্ভুজ তোমাক অঙ্কন কৰিব কৈছিলে প্ৰশ্নটোত ঠিক তেনেকৈ তুমি এটা চতুৰ্ভুজ অঙ্কন কৰিব পাৰিলা হয়নে আৰু চতুৰ্ভুজটোৰ নাম হয় ABCD ওকে সো বুজি পাইছানে তোমালোকে অঙ্কনটো ওকে সো নেক্সট টু আমি চতুৰ্ভুজ অঙ্কন কৰিবলৈ চেষ্টা কৰো এতিয়া ৰেডি এবাৰ কৈছে চাৰিটা বাহু আৰু এটা কোণ দিয়া থাকিলে আগৰটো প্ৰশ্ন কি আছিলে চাৰিটা বাহু আৰু এডাল কৰ্ণ হয়নে এবাৰ কৈছে চাৰিটা বাহু আৰু এটা কোণ সো তেতিয়া কেনেকৈ অঙ্কন কৰিবা ধৰি লোৱা এই প্ৰশ্নটো এবাৰ কৈছে ABCD এটা চতুৰ্ভুজ আকাৰ যেতিয়া AB is equals to 5 centimeter BC is equal AD is equals to 3 centimeter আৰু এটা কোণ angle A is equals to 90 degree okay so ready নে ইয়াৰ বাবে আমি প্ৰথমত কি কৰিব লাগিব yes ইয়াৰ বাবে আমি প্ৰথমত ৰাফ ডায়াগ্ৰাম আঁকিব লাগিব হয়নে গতিকে আমি জানো একদম প্ৰথমতে আমাক কৈছে এটা কোণ দিয়া আছে angle E 90 degree তাৰমানে আমি এটা বিন্দু A লৈ ল'ব লাগিব আৰু তাতে এটা 90 ডিগ্ৰী কোণ সৰ্বপ্ৰথমে আমি অঙ্কন কৰি ল'ব লাগিব ওকে তাৰে পিছতহে বাকিবোৰ আহিব তাৰে পিছতহে তুমি বাকি বাহুবোৰ আঁকিব লাগিব ওকে তাৰ বিন্দু সেই বিন্দুটোক নাম দিলা A এতিয়া তুমি চতুৰ্ভুজটো সম্পূৰ্ণ কৰি দিয়া আৰু নাম দি দিয়া বাকি কেইটা বিন্দু B C D আমি AB মানে জানো 5 সেন্টিমিটাৰ জানো 6 সেন্টিমিটাৰ আৰু AD মানে কিমান হয় 3 সেন্টিমিটাৰ গতিকে ABCD এটা চতুৰ্ভুজ আমি ৰাফ আঁকি ললো সো প্ৰথম কামটো হ'ব আমাৰ AB টো অঙ্কন কৰিব লাগিব হয়নে প্ৰথমতেটো আমি বেসটো অঙ্কন কৰিব লাগিব সো যিকোনো এটা ৰেখা আঁকিলা তাৰে পৰা তুমি AB 5 সেন্টিমিটাৰ কাটি উলিয়াবা ঠিক আগৰটো নিচিনাকৈ ওকে কম্পাসৰ সহায়ত স্কেলৰ জুখিবা 5 সেন্টিমিটাৰ চাপ এটা অঙ্কন কৰিলা দুটা বিন্দুকে নাম দিলা AB মাজৰ দূৰত্বটো হয় 5 সেন্টিমিটাৰ এতিয়া কি কৰিবা নেক্সট পৰ্যায় very good
বিন্দু A ত আমি 90 ডিগ্ৰী অঙ্কন কৰিব লাগিব হয়নে গতিকে 90 ডিগ্ৰী অঙ্কন কৰিবলৈ জানানে তোমালোকে 90 ডিগ্ৰীক আমি কম্পাছৰ সহায়ত অঙ্কন কৰিব পাৰো সোৱা কি কৰিলে প্ৰথমতে A বিন্দুক কেন্দ্ৰ কৰি A বিৰ আধাতকৈ অলপ বেছি ওকে এইটো A বিৰ দৈৰ্ঘ্য হয় A বিৰ আধা ইমান হয় আধাতকৈ অকমান বেছি লৈছে দেখিছা সো হেমানখিনি ব্যাসাৰ্ধ লৈ পেলাই এটা চাপ অঙ্কন কৰিছে নেক্সট কি কৰিছে চাপডালে AB ক এটা বিন্দুত কাটিছিলে দেখিছা সেই বিন্দুক এতিয়া কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধ লৈ পেলাই আৰু এটা চাপ অঙ্কন কৰিছে আৰু দেখিছা যে চাপ দুটাই আকৌ এটা বিন্দুত কটাকটি কৰিছে হয়নে নেক্সট এতিয়া কি কৰিব আকৌ এই বিন্দুটোক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধ লৈ আৰু এটা চাপ অঙ্কন কৰিব চাবা দেখিলা চাব পাৰিছা গতিকে এতিয়া আমি কিমান কৰিলো কেইটা চাপ অঙ্কন কৰিলো প্ৰথমতে এটা ডাঙৰ চাপ অঙ্কন কৰিলো এটা বিন্দু পালো সেই বিন্দুটোক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধলৈ আৰু এটা চাপ অঙ্কন আৰু এটা বিন্দু পালো নেক্সট এই বিন্দুটো কেন্দ্ৰ কৰি আৰু এটা চাপ অঙ্কন কৰিলে আৰু এটা বিন্দু পালা গতিকে মুঠ তিনিটা চাপ অঙ্কন কৰিছো যাৰ ফলত আমি তিনিটা বিন্দু পাইছো ওকে নেক্সট কি কৰিব চাবা এবাৰ কি কৰিছে এবাৰ আকৌ এই দুটা বিন্দু কেন্দ্ৰ কৰি আৰু দুটা চাপ আঁকিছে চাপ দুটা এটা বিন্দুত কটাকটি কৰিব হয়নে এটা বিন্দুত কটাকটি কৰিছে সেই বিন্দুটো আমাৰ একদম ইনিশিয়াল বিন্দুটো একদম প্ৰথমৰ বিন্দুটো A বিন্দুৰ লগত তুমি এবাৰ সংযোগ কৰি দিব লাগিব ওকে এই বিন্দুটোক চোৱা এই বিন্দুটোক তুমি যদি সংযোগ কৰি দিয়া তেতিয়া হলে তুমি যোনটো কোণৰ সৃষ্টি হ'ব এতিয়া দেখিছানে এই বিন্দুত এটা কোণৰ সৃষ্টি হৈছে সো সেই কোণৰ মান 90 ডিগ্ৰী হয় ওকে সো এই বিন্দুত তুমি 90 ডিগ্ৰী পাব পাৰিলা বিন্দুটো উলিয়াব লাগিব হয়নে আৰু AD দূৰত্ব কিমান 3 সেন্টিমিটাৰ গতিকে এই ডাঙৰ ৰশ্মিটোৰ পৰা তুমি AD কাটিব লাগিব কিমান 3 সেন্টিমিটাৰ ওকে সো কাটি উলিওৱা কম্পাছৰ সহায়ত জুখি ললা 3 সেন্টিমিটাৰ কাটি উলিয়ালা এতিয়া আমাৰ কাৰণে প্ৰয়োজনীয় বিন্দুটো হয় C বিন্দু আমাৰ ওচৰত A বিন্দু আছে আমাৰ ওচৰত B বিন্দু আছে আমাৰ ওচৰত D বিন্দু আছে আমাৰ ওচৰত নাই মাত্ৰ C বিন্দুটোহে এতিয়া C বিন্দু কেনেকৈ উলিয়াবা ইয়াতে কিবা ত্ৰিভুজ অঙ্কন কৰিবা নেকি ত্ৰিভুজ অঙ্কন নকৰো আমি কি কৰিম এতিয়া B বিন্দুক আৰু D বিন্দুক কেন্দ্ৰ কৰি ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ লৈ দুটা চাপ আঁকিব লাগিব সেই বিন্দুটোৱে হ'ব আমাৰ C বিন্দু ওকে সো চোৱা এবাৰ B বিন্দুক কেন্দ্ৰ কৰিলা B ৰ পৰা C দূৰত্ব হয় 4 সেন্টিমিটাৰ মন কৰিবা তোমালোকে ব্যাসাৰ্ধ কিমান ল'ব লাগিব ওকে যেতিয়া তুমি C বিন্দু উলিয়াইছা B বিন্দুৰ পৰা তুমি যেতিয়া চাপ অঙ্কন কৰিবা তুমি চাবা B বিন্দুৰ পৰা C বিন্দুৰ দূৰত্ব কিমান 4 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ ল'ব লাগিব 4 সেন্টিমিটাৰ ওকে 5 ল'ব নোৱাৰা কিন্তু 5 ল'লে কিন্তু অঙ্কটো ভুল হৈ যাব ঠিক আছে নেক্সট D বিন্দুক কেন্দ্ৰ কৰিবা এবাৰ D বিন্দুক কেন্দ্ৰ কৰোতে 6 সেন্টিমিটাৰ ল'ব লাগিব কিয়নো yes very good কাৰণ D আৰু C বিন্দুৰ মাজৰ দূৰত্ব হয় 6 সেন্টিমিটাৰ ওকে গতিকে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ ললা আৰু এটা চাপ অঙ্কন কৰিলা দেখিলা কটাকটি কৰিছে সো সেই বিন্দুটো হৈছে আমাৰ C বিন্দু সো এটা চতুৰ্ভুজটো পাবৰ বাবে BC আৰু DC সংযোগ কৰি দিয়া সো BC আৰু DC এইদৰে সংযোগ কৰি দিলে তুমি পাব পাৰিলা চতুৰ্ভুজ এটা
হয়নে A B C D হৈছে আমাৰ অঙ্কন কৰিবলগীয়া চতুৰ্ভুজটো হয়নে শুদ্ধ হৈছে নে নাই ঠিক এনেকুৱা হৈছে A বিন্দুত 90 ডিগ্ৰী হৈছে AD দূৰত্ব 3 সেন্টিমিটাৰ হৈছে AB দূৰত্ব 5 সেন্টিমিটাৰ CD দূৰত্ব 4 সেন্টিমিটাৰ DC দূৰত্ব 6 সেন্টিমিটাৰ হয়নে গতিকে একদম ডিটো আমি আঁকি দিব পাৰিছো হয়নে একে একে চতুৰ্ভুজ আমি আঁকিব পাৰিলো সো দেখিলা নহয় এনেকৈ কেনেকৈ জুটা জুটি চিত্ৰটো ৰাফ ডায়াগ্ৰামটো কেনেকৈ সহায় কৰিলে গতিকে সদায় প্ৰথমতে এটা ৰাফ ডায়াগ্ৰাম বনাই লবা ওকে গতিকে এই প্ৰশ্নটো তোমালোকে লৈ লোৱা ABCD এটা চতুৰ্ভুজ অঙ্কন কৰা যত AB is equals to 3.8 centimeter, BC is equals to 2.7 centimeter, CD is equals to 1.9 centimeter, DA is equal to 2.4 centimeter, আৰু angle A হৈছে 60 degree. গতিকে ইয়াত 4টা বাহু দিয়া আছে আৰু এটা কোণৰ মান দিয়া আছে গতিকে এটো আমাৰ আগৰটো প্ৰশ্নৰ নিচিনা একে প্ৰশ্ন হয়নে একেবাৰে একে হয় গতিকে সেম প্ৰসিডিউৰ সেম পৰ্যায়বোৰ তুমি ৰিপিট কৰি পেলাই এই প্ৰশ্নটো সমাধান কৰিব চেষ্টা কৰিবা ওকে তোমালোকক আমি ৰাফ ডায়াগ্ৰামটো দেখুৱাই দিও প্ৰথমতে এটা 60 ডিগ্ৰী কোণ অঙ্কন কৰিবা তাৰ A বিন্দু দিবা নেক্সট কি কৰিম আমি বেসটো অঙ্কন কৰিব লাগিব আমাৰ হয়নে সো AB হয় 3.8 centimeter से 2.7 centimeter গতিকে BC আকিলা 2.7 আৰু CD কৈছে 1.9 DA কৈছে 2.4 গতিকে গোটেইবোৰ এনেকৈ বহুৱাই ললা এটা চিত্ৰ পাব পাৰিছা হয়নে সেটুকে ৰাফ ডায়াগ্ৰামটো ব্যৱহাৰ কৰি তুমি এটা প্ৰথমত কি কৰিবা এটা ডাঙৰ ৰশ্মি আকিবা তাৰে পৰা তুমি AB কাটি উলিয়াবা হয়নে 3.8 centimeter A বিন্দুত তুমি 60 ডিগ্ৰী অঙ্কন কৰিব চেষ্টা কৰিবা 60 ডিগ্ৰী অঙ্কন কৰিব চেষ্টা কৰিবা দেন তুমি কি কৰিবা এই ডাঙৰ ৰশ্মিটোৰ পৰা AD দৈৰ্ঘ্য 2.4 কাটি উলিয়াবা ওকে দেন এই দুটা বিন্দু ব্যৱহাৰ কৰি কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি 1.9 cm 2.7 cm ব্যাসাৰ্ধলৈ চাপ দুটা অঙ্কন কৰিবা দেখিবা চাপ দুটা এটা বিন্দুত কটাকটি কৰিছে সেই বিন্দুটো হৈছে আমাৰ C সংযোগ কৰি দিলা ABCD চতুৰ্ভুজ পাই গলা সহজ হয়নে চেষ্টা কৰিবা ঘৰত গৈ ওকে চেষ্টা কৰিবা প্ৰশ্নটো লৈ ললা নে তোমালোকে স্যাৰ বাইদেউক দেখুৱাবা ওকে সো এতিয়া আমি বেলেগ এটা কন্ডিশন এবাৰ কৈছে তিনিটা বাহুৰ দৈৰ্ঘ্য আৰু দুটা অন্তৰ্বৰ্তী কোণৰ মান দিয়া থাকিলে চতুৰ্ভুজৰ অঙ্কন সো প্ৰশ্নটো চোৱা ABCD এটা চতুৰ্ভুজ অঙ্কন কৰা যত AB is equals to 5 cm AD is equals to 4 cm BC is equals to 6 cm angle A is equal to 100 degree angle B is equals to 120 degree এবাৰ কি দিয়া আছে তিনিটা বাহু দিয়া আছে আৰু দুটা কোণ দিয়া আছে এবাৰ কেনেকৈ কৰিবা তাৰ কাৰণে আমি প্ৰথমতে এটা ৰাফ ডায়াগ্ৰাম আঁকি লও ওকে A বিন্দুৰ হৈছে 100 ডিগ্ৰী আৰু AB 5 সেন্টিমিটাৰ ABCD তুমি C আৰু D দুটা বিন্দু লৈ ললা সংযোগ কৰি দিলা ৰাফ ডায়াগ্ৰাম হৈ গল এতিয়া আমি কি কৰিম গোটেইকেইটা মান বহাই লৈছো BC মানে 6 CD মানে আমি না জানো গতিকে পৰ্যায় 1 আমি প্ৰথমতে কি কৰিম AB ৰেখাখণ্ড এডাল আঁকিম যাৰ দৈৰ্ঘ্য কিমান yes 5 cm গতিকে 5 cm দৈৰ্ঘ্য এটা কাটি উলিওৱা AB 5 cm নেক্সট কাম কি AD আৰু BC আঁকিবা নেকি নহয় হয়নে আমি কি কৰিম A বিন্দুত 100 ডিগ্ৰী আৰু B বিন্দুত 120 ডিগ্ৰী আমি এই দুটাহে অঙ্কন কৰিব চেষ্টা কৰিম
Okay? So, A বিন্দুত আমি 100 degree. Okay? So, protector to সহায়ত protector জানা নহয় তোমালোকে কোনমান যন্ত্ৰ 100 degree এটা অঙ্কন কৰিলা AX নাম দিলা তাক এতিয়া AX ৰ পৰা AD দৈৰ্ঘ্য কিমান 4 cm so 4 cm দৈৰ্ঘ্য এটা কাটি উলিওৱা এটা চাপ অঙ্কন কৰিলা 4 cm দৈৰ্ঘ্য হয় so A B আৰু D তিনটা বিন্দু পাব পাৰিলা এতিয়া আমি কি কৰিম B বিন্দুত 120 ডিগ্ৰী আঁকিম আৰু তাৰে পিছত আমি C বিন্দুটো উলিয়াবলৈ চেষ্টা কৰিম ওকে so B বিন্দুত 120 ডিগ্ৰী কেনেকৈ অঙ্কন কৰিবা B বিন্দুত কেন্দ্ৰ কৰি এটা ডাঙৰ চাপ অঙ্কন কৰিলা AB ৰ আধাতকৈ অলপ বেছি ব্যাসাৰ্ধলৈ ওকে আকৌ সেই বিন্দুটো কেন্দ্ৰ কৰি একেটা ব্যাসাৰ্ধলৈ আৰু এটা চাপ অঙ্কন কৰিলা দেখিছা এতিয়া আকৌ এটা বিন্দুত কাটিছে হয়নে আকৌ এতিয়া এই বিন্দু কেন্দ্ৰ কৰি আৰু এটা চাপ অঙ্কন কৰিব লাগিব ঠিক আছে দেখিলা এতিয়া আকৌ এটা বিন্দুত কটাকটি কৰিছে সো সেই বিন্দুটো তুমি B বিন্দুৰ লগত সংযোগ কৰি দিয়া সো তাৰ ফলত তুমি যোনটো কোণ পালা যোনটো কোণৰ সৃষ্টি হ'ল সেই কোণটোৰ মান হৈছে 120 ডিগ্ৰী ওকে সো এতিয়া এই ডাঙৰ ৰশ্মিটোৰ পৰা BC কিমান কাটি উলিয়াবা 6 cm ওকে সো 6 cm কাটি উলিওৱা সো C বিন্দু পাব পাৰিলা আমাৰ ওচৰত A বিন্দু আছে B বিন্দু আছে C বিন্দু আছে D বিন্দু আছে A বিন্দুত 100 ডিগ্ৰী এতিয়া মাত্ৰ C আৰু D সংযোগ কৰি দিয়া সো আমাৰ A B C D চতুৰ্ভুজ ৰেডি মানে আমি অঙ্কন কৰিব পাৰিলো A B C D চতুৰ্ভুজ সো বুজি পাইছানে তোমালোকে কেনেকৈ কৰিলো আমি সো ইয়াৰ নিচিনাকৈ এটা প্ৰশ্ন লৈ লোৱা তোমালোকে ওকে এই প্ৰশ্নটো লৈ লোৱাচোন ABCD এটা চতুৰ্ভুজ অঙ্কন কৰা যত AB is equals to 2.9 cm BC is equals to 3.2 cm DA is equals to 2 cm angle A is equals to 120 degree angle B is equals to 75 degree okay so ইয়াৰো এটা rough diagram দি দিও তোমালোকক A বিন্দু ৰাখিবা 120 degree B বিন্দু ৰাখিবা 75 degree ABCD গতিকে C আৰু D সংযোগ কৰি দিলা AB ৰ জোখ হ'ব 2.9 cm DA জোখ হয় 2 cm আৰু angle A আমি জানো গতিকে rough diagram টো পাই গলা আগৰটো নিচিনা একে হয় same পৰ্যায়বোৰ ৰিপিট কৰি পেলাই same পৰ্যায়বোৰ ব্যৱহাৰ কৰি অঙ্কন কৰিবলৈ চেষ্টা কৰিবা ওকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কিতাপতো আছে তাৰ পৰা তোমালোকে ল'ব পাৰা ঠিক আছে এবাৰ কৈছে তিনিটা বাহু আৰু দুটা কৰ্ণৰ মান দিয়া থাকিলে চতুৰ্ভুজৰ অঙ্কন সো ইয়াত চোৱা ABCD চতুৰ্ভুজ এটা অঙ্কন কৰিব কৈছে যত AB BC আৰু AD এই তিনিটা বাহুৰ মান দিয়া আছে 5 cm 7 cm আৰু 4 cm আৰু দুডাল কৰ্ণ দিয়া আছে AC আৰু BD দুটা জোখ কিমান 9 cm আৰু 6 cm গতিকে প্ৰথমতে আমি rough diagram আঁকিব লাগিব A B C D AD ৰ জোখ হয় 4 cm আৰু AC ৰ জোখ হয় 9 cm গতিকে AC সংযোগ কৰি দিলা 9 cm ঠিক তেনেকৈ BD কৰি দিয়া 6 cm এতিয়া ইয়াতে তোমালোকে কি কৰিব লাগিব প্ৰথমতে বাৰু আমি AB অঙ্কন কৰি ল'ব পাৰিম 5 cm হয়নে দেন আমাৰ পাবলগীয়া বিন্দু দুটা হৈছে D বিন্দু আৰু C বিন্দু সো এই বিন্দু দুটা কেনেকৈ পাবা
কেনেকে পাবা বাৰু ডি বিন্দু দুটা এই ডি বিন্দু ইয়াতো থাকিব পাৰে সি বিন্দু ইয়াত থাকিব পাৰে হয়নে আমি নাজানো কোন ডখৰত অৱস্থিত হ'ব সো তাৰ বাবে আমি কি কৰিম আমি কৰিম প্ৰথমতে এ বি সি ত্ৰিভুজটো অংকন ওকে আৰু নেক্সট কৰিম আমি এ বি ডি ওকে এতিয়া আকৌ প্ৰথমৰ নিচিনা ত্ৰিভুজ দুটা ডি বিন্দু আৰু সি বিন্দুটো পাব পাৰে ওকে সো তাৰ বাবে আমি দুটা ত্ৰিভুজ অংকন কৰিব লাগিব সো প্ৰথমতে এ বি সি ত্ৰিভুজটো অংকন কৰিব চেষ্টা কৰো এ বি তুমি প্ৰথমত আঁকি লোৱা 5 সেন্টিমিটাৰ কাটি উলিওৱা এতিয়া অংকন কৰিব চেষ্টা কৰিবা এই ত্ৰিভুজটো এ বি সি ত্ৰিভুজটো সো কেনেকে অংকন কৰিবা এ বি পালো 5 সেন্টিমিটাৰ এতিয়া আমি বি সি 7 সেন্টিমিটাৰ আৰু এ সি 9 সেন্টিমিটাৰ ৰাখিব লাগিব হয়নে গতিকে আমি সি বিন্দুটো পাব লাগিব সো কি কৰিম আমি জানো যেতিয়া এটা বিন্দু আমি উলিয়াব লাগে সো আমি যোনটো বিন্দুৰ পৰা আমি চাপ আঁকিম দুটা বিন্দুৰ মাজৰ সেই দুটা বিন্দুৰ মাজৰ দূৰত্বটো আমি চাব লাগে হয়নে দূৰত্বত আছে গতিকে আমি ব্যাসাৰ্ধটো অলৰেডি গম পালো হয়নে তাৰমানে যেতিয়া তুমি এ বিন্দুক কেন্দ্ৰ কৰিবা ব্যাসাৰ্ধ কিমান হ'ব কম্পাছৰ 9 সেন্টিমিটাৰ ওকে গতিকে 9 সেন্টিমিটাৰ জুখি ললা এটা চাপ আঁকিলা নেক্সট আমি কি কৰিম ভেৰি গুড নেক্সট আমি বি বিন্দুক কেন্দ্ৰ কৰিম আৰু এবাৰ হ'ব ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ কাৰণ বি আৰু সিৰ মাজৰ পাৰ্থক্য 7 সেন্টিমিটাৰ হয় ওকে সো 7 সেন্টিমিটাৰ জুখি উলিয়ালা সো সি বিন্দুটো আমি পাব পাৰিলো গতিকে এ বি বি সি আৰু এ সি তিনিওটা আমি পাব পাৰিলো হয়নে নেক্সট আমাক কি লাগে ডি বিন্দুটো লাগে সো ডি বিন্দুৰ বাবে আমি কি কৰিম আমি এই ত্ৰিভুজটো অংকন কৰিব আমাৰ এ বি আছে আমাক লাগে এ ডি আৰু বি ডি সো এ ডি আৰু বি ডি পাবৰ বাবে এবাৰ কি কৰিম আকৌ দুটা চাপ অংকন কৰিম এ আৰু বি বিন্দুক কেন্দ্ৰ কৰি এবাৰ ব্যাসাৰ্ধ কি হ'ব yes 4 সেন্টিমিটাৰ হ'ব আৰু 6 সেন্টিমিটাৰ হ'ব ওকে সো যেতিয়া এ বিন্দুক কেন্দ্ৰ কৰিবা ব্যাসাৰ্ধ হ'ব 4 সেন্টিমিটাৰ হয়নে কাৰণ এ আৰু ডি মাজৰ পাৰ্থক্য 4 সেন্টিমিটাৰ হয় গতিকে 4 সেন্টিমিটাৰ ললা চাপ এটা অংকন কৰিলা নেক্সট পৰ্যায় কি হ'ব ভেৰি গুড বি বিন্দুক কেন্দ্ৰ কৰিলে ব্যাসাৰ্ধ হ'ব 6 সেন্টিমিটাৰ ওকে কাৰণ বি আৰু ডি মাজৰ পাৰ্থক্য 6 সেন্টিমিটাৰ হয় গতিকে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ হৈছে সেই বিন্দুটোৱে হৈছে আমাৰ ডি বিন্দু ওকে সো এ ডি সংযোগ কৰা বি ডি সংযোগ কৰা আৰু সি ডি সংযোগ কৰি দিয়া গতিকে আমি এ বি সি ডি চতুৰ্ভুজটো আমি পাব পাৰিলো হয়নে সো বুজি পাইছানে ডি বিন্দু আৰু সি বিন্দুৰ বাবে আমি কি কৰিলো দুটা ত্ৰিভুজ অংকন কৰিলো এ বি সি আৰু এ বি ডি ওকে সো ঠিক তেনেকুৱা তোমালোকে চেষ্টা কৰিবা তেনেকুৱা ধৰণৰ প্ৰশ্ন ওকে তাৰ আগতে এটা এমচিকিউ লৈ লওঁচোন সো তোমালোকেতো বহুতো চৰ্ত শিকিলা ইতিমধ্যে সো এটা চৰ্ত কোৱাচোন ইয়াৰ মাজত তোমাক সুধিছে অদ্বিতীয় চতুৰ্ভুজৰ অংকনৰ চৰ্ত চাৰিটা চৰ্ত দিয়া আছে ইয়াত কৈছে চাৰিটা বাহু তিনিটা বাহু চাৰিটা বাহু এটা কোণ এটাও নহয় ইয়াৰ ভিতৰত মাত্ৰ এটা শুদ্ধ উত্তৰ আছে আমাক জনোৱা 10 সেকেন্ডৰ সময় দিম ওকে স্টাৰ্ট
সময় সমাপ্ত হ'ল ষ্টুডেন্টস শুদ্ধ উত্তৰটো হৈছে অপচন সি 4টা বাহু আৰু এটা কোণৰ মান দিয়া থাকিলে আমি এটা অদ্বিতীয় চতুৰ্ভুজ অংকন কৰিব পাৰো ৰাইট আৰু দেখিছা নহয় কিমানে আনসাৰ দিব পাৰিছা ওকে সো এইটো লৈ লোৱাচোন 3টা বাহু আৰু 2টা কোণৰ মান আমি যেনেকুৱা ধৰণৰ কৰিলো ঠিক তেনেকুৱা আৰু এটা প্ৰশ্ন দি দিছে আচ্ছা EFGH এটা চতুৰ্ভুজ অংকন কৰা য'ত EF 3.2 cm FG 2.5 cm HE 2.4 cm আৰু HF 4 cm ওকে ইয়াতে 3টা বাহু আৰু 2টা কৰ্ণৰ মান দিয়া আছে যেনেকৈ আমি আগৰটো প্ৰশ্ন কৰিছিলো ঠিক তেনেকৈ এই প্ৰশ্নটো সমাধান কৰিব চেষ্টা কৰিবা কৰিছিলো আমি 2টা ত্ৰিভুজৰ অংকন কৰিছিলো এনে ইয়াতো কৰিবা এই ত্ৰিভুজৰ অংকন কৰি লবা যাৰ ফলত G বিন্দুটো পাবা নেক্সট আকৌ এই ত্ৰিভুজটো অংকন কৰিবা যাৰ ফলত H বিন্দুটো পাবা ওকে তো আকৌ সংযোগ কৰি দিবা চতুৰ্ভুজটো পাব পাৰিবা ওকে তো পাৰিবা নহয় এইটো প্ৰশ্ন তোমালোকে ঘৰত চেষ্টা কৰিবা ওকে সো ডিয়াৰ ষ্টুডেন্টস এনেকুৱা ধৰণৰ আৰু বহুতো প্ৰশ্ন আছে ধৰি লোৱা এই প্ৰশ্নটোৰে সো বহুতো ধৰণৰ প্ৰশ্ন আছে আৰু বহুতো ধৰণৰ প্ৰশ্ন আমি সমাধান কৰিবলৈ কাৰণে চেষ্টা কৰিম কিন্তু আজি আমাৰ সময় সমাপ্ত হ'ল গতিকে আমি নেক্সট ক্লাছত এইবোৰ প্ৰবলেমবোৰ সলভ কৰিবলৈ ট্ৰাই কৰিম তোমালোকে ভালকে ঘৰত গৈ পেলাই পঢ়িবা আৰু